তো আসসালামু আলাইকুম, নমস্কাৰ। তো এয়া দেখাই পাইছে আপোনালোকে দাদাৰ কিমান ডাঙৰ ডাঙৰ চুলি, কিন্তু এই চুলিকেইটা কাটিবলগীয়া হৈছে। তো কিহৰ কাৰণে কাটিবলগীয়া হৈছে তো সেইটো আপোনালোকক দেখাইছোঁ। তো আপোনালোকে ভিডিঅ' স্ক্ৰিপ্ট নকৰি আপোনালোকে চাই থাকিব, ষ্টেপ বাই ষ্টেপ মই কি কৰোঁ ফুল ডিটেইলছ আপোনালোকক মই দি দিম। তো এয়া চাওক, মই মেচিনত দেখাই আছোঁ অলৰেডি। এয়া চাওক, তাতে দেখাই দিবা। তো সেইটো মই আৰু আপোনালোকক জিৰ' কৰি দেখাইছোঁ ভালকৈ। তো সেইটোৰ কাৰণে বহুত হেয়াৰ ফল হৈ আছে। তো সেইটো হেয়াৰ ফলৰ কাৰণে দাদা এতিয়া ৰাখবা নৰা হৈ গৈছে। তো সেইটো হিচাপত আপোনালোকে আৰু যদি এনাহান ডাঙৰ ডাঙৰ চুলি ৰাখিছে, এইটো মেইনটেনেঞ্চ কৰিব পৰা নাই। তো ডাঙৰ ডাঙৰ চুলি ৰাখিলেও সেইটোৰ হেৰি আছে, মানে সকলো বস্তুৰ এটা খাদ্য আছে, ট্ৰিটমেণ্ট আছে। তো আপুনি ডাঙৰ চুলি ৰাখিলেও সেইটো হেয়াৰ স্পা কৰি হওক বা চিৰাম কৰি তো বহুত কেয়াৰ কৰি ৰাখিব লাগিব। তো সেনেকৈ নহ'লে আপোনাৰ লাহে লাহে কি হ'ব, চুলিত ড্ৰাই হৈ তাৰে পৰা ডেণ্ড্ৰফ হ'ব। তো ডেণ্ড্ৰফ হ'লেতো জানেই, পিছত তাৰে পৰা ফাংকালছ হ'ব। ফাংকালছ হ'লে আৰু পিছত কথাই নাই, আপোনাৰ লাহে 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 সকলো চুলিকেইটা উঠি যাব। তো এয়া চুলিকেইটা কাটিম এতিয়া। চাওক কিমান ডাঙৰ ডাঙৰ চুলি ৰাখিছিল, এতিয়া কাটিব লগা হৈ গৈছে।